আপোনালোকৰ সংবাদ মাধ্যম তেওঁলোকৰ বিভিন্ন উৎসৰ পৰা এইটো গম পাইছোঁ যে তেওঁলোক এটা কনফিউজনত আছে। কনফিউজনত এইটো আছে যে 19 জনৰ ভিতৰত 18গৰাকী তেওঁলোকৰ মিয়া বা তেনেধৰণৰ সংখ্যালঘু মূলৰ মানুহ, গতিকে তেওঁলোকৰ তাত দিলে সমগ্ৰ তেওঁলোকৰ যিটো তোষণমূলক ৰাজনীতি সেই কথাবাৰ পুনৰবাৰ প্ৰতিষ্ঠা হৈ যাব বুলি কংগ্ৰেছ দলটোৰ অলপ ভয় খাইছে ৰাজ্যিক দলটোৱে, যে আমাৰ চৰিত্ৰটো একেবাৰে সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা হৈ যাব নেকি। সেইকাৰণে দুই এজনে জয়প্ৰকাশ দাসৰ কথাও কৈছে, কিন্তু সেইটো তেওঁলোকৰ নিজৰ কথা। এতিয়া নতুনকৈ পোছাক পিন্ধি লাভ নাই। আমি কৈ অহাৰ দৰেই প্ৰতিষ্ঠা হৈ গ'ল যে এটা তোষামোদকাৰী দল, যিটো দল মূলতঃ মিয়াৰ ভোট মিয়াৰ ৰক্ষণাবেক্ষণৰ ওপৰত সমৰ্পিত। গতিকে আমাৰ ক'বলগীয়া নাই। আমি এতিয়া অসমবাসীৰ দৰে ৰৈ আছোঁ অসমৰ উন্নয়নমূলক কামবিলাকক, ভাষা, সংস্কৃতি, শিক্ষা, আন্তঃগাঁথনি উন্নয়ন এইবিলাকৰ কামত অসমখন মুখ্যমন্ত্ৰী তথা নৰেন্দ্ৰ মোদীদেৱে ভবাৰ দৰে, আমাৰ সন্মানীয় বিধায়কসকলে আশা কৰাৰ দৰে, আমাৰ সন্মানীয় ভোটাৰ ৰাইজে আশা কৰাৰ দৰে এখন প্ৰগতিশীল অসমক, সেই কথাটোহে আমি চিন্তা কৰিছোঁ। এতিয়া আৰু কংগ্ৰেছৰ ভিতৰত কোনে কাক কেনেকৈ বেয়া ব্যৱহাৰ কৰিছে, কোনে কোন মিয়াৰ পৰা হ'বনে কোনোবা খেলুৱৈয়া মানুহ হ'ব, অৱশ্যে তেওঁলোকৰ খেলুৱৈয়া মানুহ নাই জয়প্ৰকাশ দাস বাদ দি। গতিকে এইটো তেওঁলোকৰ কথা আমি নকওঁ। তেওঁলোকে যিয়ে কয়, গণতান্ত্ৰিক দল, গণতান্ত্ৰিক প্ৰক্ৰিয়া, তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে, আমাৰ ক'বলগীয়া নাই। আপোনালোকৰ সংবাদ মাধ্যম তেওঁলোকৰ বিভিন্ন উৎসৰ পৰা এইটো গম পাইছোঁ যে তেওঁলোক এটা কনফিউজনত আছে। কনফিউজনত এইটো আছে যে 19 জনৰ ভিতৰত 18গৰাকী তেওঁলোকৰ মিয়া বা তেনেধৰণৰ সংখ্যালঘু মূলৰ মানুহ, গতিকে তেওঁলোকৰ তাত দিলে সমগ্ৰ তেওঁলোকৰ যিটো তোষণমূলক ৰাজনীতি সেই কথাবাৰ পুনৰবাৰ প্ৰতিষ্ঠা হৈ যাব বুলি কংগ্ৰেছ দলটোৰ অলপ ভয় খাইছে ৰাজ্যিক দলটোৱে, যে আমাৰ চৰিত্ৰটো একেবাৰে সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা হৈ যাব নেকি। সেইকাৰণে দুই এজনে জয়প্ৰকাশ দাসৰ কথাও কৈছে, কিন্তু সেইটো তেওঁলোকৰ নিজৰ কথা। এতিয়া নতুনকৈ পোছাক পিন্ধি লাভ নাই। আমি কৈ অহাৰ দৰেই প্ৰতিষ্ঠা হৈ গ'ল যে এটা তোষামোদকাৰী দল, যিটো দল মূলতঃ মিয়াৰ ভোট মিয়াৰ ৰক্ষণাবেক্ষণৰ ওপৰত সমৰ্পিত। গতিকে আমাৰ ক'বলগীয়া নাই। আমি এতিয়া অসমবাসীৰ দৰে ৰৈ আছোঁ অসমৰ উন্নয়নমূলক কামবিলাকক, ভাষা, সংস্কৃতি, শিক্ষা, আন্তঃগাঁথনি উন্নয়ন এইবিলাকৰ কামত অসমখন মুখ্যমন্ত্ৰী তথা নৰেন্দ্ৰ মোদীদেৱে ভবাৰ দৰে, আমাৰ সন্মানীয় বিধায়কসকলে আশা কৰাৰ দৰে, আমাৰ সন্মানীয় ভোটাৰ ৰাইজে আশা কৰাৰ দৰে এখন প্ৰগতিশীল অসমক, সেই কথাটোহে আমি চিন্তা কৰিছোঁ। এতিয়া আৰু কংগ্ৰেছৰ ভিতৰত কোনে কাক কেনেকৈ বেয়া ব্যৱহাৰ কৰিছে, কোনে কোন মিয়াৰ পৰা হ'বনে কোনোবা খেলুৱৈয়া মানুহ হ'ব, অৱশ্যে তেওঁলোকৰ খেলুৱৈয়া মানুহ নাই জয়প্ৰকাশ দাস বাদ দি। গতিকে এইটো তেওঁলোকৰ কথা আমি নকওঁ। তেওঁলোকে যিয়ে কয়, গণতান্ত্ৰিক দল, গণতান্ত্ৰিক প্ৰক্ৰিয়া, তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে, আমাৰ ক'বলগীয়া।